এইবাৰ কুকুৰৰ মাংস খালে অসমীয়া যুৱকে। ঘৰৰ পোহনীয়া কুকুৰটোকে ভক্ষণ কৰিলে প্ৰশান্ত ৰাজখোৱাই। কি মাংস বনাই আছে? কি মাংস বনাইছে? কুকুৰ মাংস। বোকাখাটত সংঘটিত হৈছে সভ্য সমাজক লজ্জিত কৰা এটা নিকৃষ্ট ঘটনা। স্ক্ৰীণত দেখা এই ৰাক্ষস যুৱকজনক ভালদৰে মন কৰক। এই দানৱটোৰ নাম হৈছে প্ৰশান্ত ৰাজখোৱা। ঘৰ বোকাখাটত। এই দানৱৰূপী যুৱকজনৰ কাণ্ড শুনিলে আপোনাৰো ঘৃণা উপজিব। আপুনিও ভাবিবলৈ বাধ্য হৈ পৰিব, মানুহ ইমান তলত কেনেকৈ নামিব পাৰে। হয়, ঠিকেই শুনিছে। এই দানৱৰূপী যুৱকজনে ঘৰৰ পোহনীয়া কুকুৰটোক মাৰি কুকুৰৰ মঙহেৰে উদৰ পুৰাই এসাঁজ খাবলৈ সাজু কৰিছিল। কিন্তু সেই সময়তে হঠাৎ আৰক্ষী উপস্থিত হৈ প্ৰশান্ত ৰাজখোৱাক আটক কৰে আৰু তাৰ পিছৰখিনি দৃশ্য এয়া। কি মাংস বনাই আছে? কি মাংস বনাইছে? কি মাংস? কুকুৰ মাংস। কি কৰিব? কামুৰিলে যে বেজি নলব হ'ব খালে বুলি। ইয়াত কামুৰিলে কোন কবিৰাজে ক'লে কুকুৰে কামুৰিলে কুকুৰৰ মাংস খালে বেজি নলব হ'ব? ইমান সৰুৰ পৰা ডাঙৰ কৰিলো, মোকে কামুৰিছে। কেলে বেজি চেজি দিয়া নাই নেকি কুকুৰকেইটা? বেজি দিয়া থাকিলেতো একো প্ৰব্লেম নহয়। খঙতে উঠি কামুৰি দিলে। আৰু বেজি কুকুৰে কামুৰিলেতো আজিকালি চৰকাৰী সুবিধা আছে ন, হস্পিটেলে ইমান ফ্ৰী বেজি আহি আছে। পইচাও অভাৱ হোৱা মানুহখিনিকোতো সুবিধা কৰি দিছে চৰকাৰে। হেল্ল' এইখিনি পুতি দিব লাগিব। কৰিব লাগিব।